কংগ্ৰেছৰ দিনত নিযুক্তি হোৱা লোকসেৱা আয়োগৰ অধ্যক্ষ জেললৈ যাবলগীয়া হয় সেইখন অসমত 1,65,000 চাকৰিত এটকাৰো লেনদেন নহয় কি আমাৰ ৰাজ্যৰ প্ৰশাসনীয় ইতিহাসৰ বাবে এক অবিস্মৰণীয় আৰু ঐতিহাসিক উদাহৰণ হৈ থাকি যাব 2011 চনত ৰাজ্যৰ শিক্ষামন্ত্ৰী হিচাপে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোক নিকা কৰাৰ বাবে মই প্ৰচেষ্টা চলাইছিলোঁ ভগৱানৰ আশীৰ্বাদত অসমৰ ৰাইজৰ আশীৰ্বাদত মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত আজি অসমৰ প্ৰতিটো বিভাগতে আমি নিকা নিযুক্তি আৰু প্ৰতি বছৰে নিযুক্তিৰ এক নতুন ইতিহাস আমি ৰচিবলৈ সক্ষম হলো সন্মুখৰ দিনবোৰত আমি এই যাত্ৰা অব্যাহত ৰাখিব লাগিব অলপ আগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে আমি অসমত 95,000 নতুন শিক্ষক নিযুক্তি দিলো আজিলৈকে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কাৰণে আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ কাৰণে 95,000 শিক্ষক 5 বছৰত নিযুক্তি দিয়া কোনেও কল্পনাও কৰিব পৰা নাছিল আজি আমি ৰাজ্যৰ শিক্ষা ব্যৱস্থাক শক্তিশালী কৰিছো শিক্ষা এপৰ দৰে টেকনলজিৰ জৰিয়তে ইয়াক আমি স্বচ্ছ কৰিছো আৰু অভিভাৱক শিক্ষক ছাত্ৰ ছাত্ৰী সকলোৰে মাজত এটা আমি সুসমন্বয়ৰ প্ৰচেষ্টা আমি হাতত লৈছো তাৰ ফলাফল আজি আমি দেখিবলৈ পাইছো অসমত ড্ৰপ আউটৰ সংখ্যা কমিছে ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা বাঢ়িছে আৰু অসমখন আজি নিশ্চিতভাৱে এক বিকাশৰ নতুন দিগন্তলৈ গতি কৰিছে 95,000 শিক্ষক নিযুক্তি দিয়াৰ পিছত সাধাৰণতে আৰু কোনো মুখ্যমন্ত্ৰীয়ে আৰু ভৱিষ্যতে শিক্ষকৰ নিযুক্তি হ'ব বুলি কোৱাৰ সাহসো কৰিব নোৱাৰে কিন্তু আজি মই পুনৰ অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছো যে অহা 5 বছৰতো আমি মিনিমাম আৰু 65,000 শিক্ষক শিক্ষয়িত্ৰীক আমি নিযুক্তি দিম আৰু আপোনালোকে জানে মই প্ৰতিশ্ৰুতি কমকৈ দিওঁ আৰু কাম বেছিকৈ কৰিবৰ বাবে চেষ্টা কৰোঁ 1 লাখৰ জায়গাত 1,65,000 গতিকে 65,000 নতুন নিযুক্তি 60,000 নহয় হলে 70,000 হ'বগৈ কিন্তু 60,000 হোৱাৰ কোনো সম্ভাৱনা নাথাকে এই যুৱক যুৱতীসকল আজি আৰু অহাকালি চৰকাৰৰ লগে লগে অসমত ঔদ্যোগিকৰণৰ এক নতুন পৰিৱেশ সৃষ্টি হৈছে যুৱক যুৱতীসকলৰ মাজলৈ আস্থা আৰু বিশ্বাস উভতি আহিছে শিক্ষা ব্যৱস্থাক উদ্যমিতা আৰু স্কিলৰ সৈতে জড়িত কৰি প্ৰতিজন যুৱক যুৱতীক কৰ্মক্ষম কৰি গঢ়ি তোলাৰ নতুন প্ৰয়াস আৰু প্ৰচেষ্টা আমাৰ ৰাজ্যত আৰম্ভ হৈছে আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা
উভতি অহাৰ লগে লগে অসমখনৰ পৰা আন্দোলনৰ পৰিৱেশ নোহোৱা হৈছে। প্ৰতিজন ল'ৰা ছোৱালীয়ে এডিআৰই, পুলিচ, টেট, অধ্যাপক, অধ্যাপিকা, ইঞ্জিনিয়াৰ, অভিযন্তা, ডক্তৰ আৰু নিজকে ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা কৰাৰ এক নতুন প্ৰতিযোগিতা আমাৰ ৰাজ্যখনত আৰম্ভ হৈছে। অসমে 1950 চনত ভূমিকম্প দেখিছিলে। তাৰ পিছত ভাৰত পাকিস্তানৰ যুদ্ধ, চীনৰ আক্ৰমণ, বিদেশী নাগৰিক বহিষ্কাৰৰ আন্দোলন, আলফা NDFBৰ মিলিটেন্সি আৰু কোভিডলৈ অসমৰ আকাশৰ পৰা অন্ধকাৰৰ কলীয়া ডাৱৰবোৰ কেতিয়াও আঁতৰি যোৱা নাছিলে। পৰম পিতাৰ অনুগ্ৰহত 2021 চনৰ পৰা যোৱা 5টা বছৰত আমি অসমৰ আকাশত ডাৱৰ দেখা নাছিলো। আমি অসমৰ আকাশত প্ৰতিদিনে সূৰুজৰ পোহৰ দেখিছিলো। আমি যোৱা 5টা বছৰত এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰিছিলো। সমস্যা আছিলে, অসমক আন্দোলনৰ পৰিৱেশলৈ লৈ যোৱাৰ বাবে ষড়যন্ত্ৰও চলিছিল, চক্ৰান্তও চলিছিল। বহু লোকে তাত একেলগে আগুৱাই যাবলৈ কেতিয়াবা কেতিয়াবা আৱেগিকভাৱে বাধ্যও হৈছিলে। কিন্তু আমি অটল আৰু অবিচল হৈ থিয় হৈ আছিলো যে আমাৰ লক্ষ্য অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰা। আন্দোলনে আমাক এই পৰিচয় নিদিয়ে, এই পৰিচয় দিব বিকাশে, এই পৰিচয় দিব শিক্ষাৰ সংস্কাৰে, এই পৰিৱেশ দিব স্বাস্থ্যৰ এক নতুন ইনফ্ৰাষ্ট্ৰাকচাৰে, আমাক এই পৰিচয় দিব যাতায়াত, শক্তি আৰু আমাৰ টেকনলজিৰ জৰিয়তে নতুন অসমখনে, যিখন অসমত মানুহে 12 ঘণ্টা পাৱাৰ পাইছিলে, যিখন অসমত বাঁহেৰে ইলেক্ট্ৰিচিটিৰ তাঁৰ লৈ যোৱা হৈছিল, সেইখন অসমত আজি 24 ঘণ্টা বুলি মই গৌৰৱ নকৰো, মানুহক আমি 23 ঘণ্টা বিদ্যুতৰ যোগান দিব পাৰো। এইখন অসমত এফালৰ পৰা আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰ, বগীবিলৰ দলঙৰ পৰা ধুবুৰী ফুলবাৰীলৈকে, কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ পৰা মহাৰাজ পিঠুলৈকে, আজি মাজুলীৰ দৰে অঞ্চলক দলঙেৰে সংযোগ কৰা, ধেমাজিৰ দৰে অঞ্চলত মেডিকেল কলেজ স্থাপন কৰা আৰু সমগ্ৰ অসমখনক বানপানীৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ প্ৰথমবাৰৰ বাবে প্ৰচেষ্টা চলোৱা। আজি আমি এখন নতুন অসম নিৰ্মাণ কৰাৰ পৃষ্ঠভূমি তৈয়াৰ কৰিছো। কিন্তু নতুন অসম কোনো মুখ্যমন্ত্ৰীয়ে নিৰ্মাণ কৰিব নোৱাৰে। নতুন অসম আমাৰ যুৱ প্ৰজন্মই নিৰ্মাণ কৰিব পাৰে। আমি মাত্ৰ পৃষ্ঠভূমি তৈয়াৰ কৰিব পাৰো। নতুন অসমৰ নিৰ্মাণ বিদ্যালয়ৰ শ্ৰেণীকোঠাত, মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত, আৰু তাৰ দায়িত্ব আমাৰ শিক্ষক সমাজ, অধ্যাপক সমাজে নিৰ্বাহন কৰিব লাগিব। আজি অসমৰ ৰাইজ উভতি যোৱাৰ বাবে আৰু প্ৰস্তুত নহয়। 2022
এতিয়া অসমৰ ৰাইজ আগুৱাই যাব খুজিছে এতিয়া অসমৰ ৰাইজে নতুন অসমৰ প্ৰতিচ্ছবি বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছে মই বিশ্বাস কৰোঁ শক্তি খণ্ডতে হওক শিক্ষা খণ্ডতে হওক আমি য'তেই নিযুক্তি পাইছোঁ আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ বাবে সকলোৱে সামূহিক প্ৰয়াস কৰাৰ আজি সময় আহি পৰিছে আৰু মই নিশ্চিত যে আমি সকলোৱে